নমস্কাৰ ছাত্ৰসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় ছাত্ৰসকল, সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই এখন সভা অনুষ্ঠিত কৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন চিঠি প্ৰেৰণ কৰিছে। অংগনবাড়ী কৰ্মী সহায়িকাসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰেৰণ কৰা চিঠিখনৰ মূল উদ্দেশ্য এইটোৱেই যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ লগত এখন বৈঠক অনুষ্ঠিত কৰিব লাগে আৰু সেই বৈঠকত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিকে ধৰি যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ ওপৰত আলোচনা কৰিব লাগে। গতিকে ছাত্ৰসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে আমাৰ সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত এখন বৈঠক অনুষ্ঠিত কৰিব আৰু সেই বৈঠকত ৰাজ্য চৰকাৰে সিদ্ধান্ত ল'ব। গতিকে ছাত্ৰসকল, আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।